গৌৰৱ গগৈ পাকিস্তানৰ ISI তেওঁ এজন এজেণ্ট হয় ঘৈণীয়েক বেছিকৈ এজেণ্ট তেওঁ অকণমান কম কৰি এজেণ্ট আৰু ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে মই মাত্ৰ নৱেম্বৰ মাহটো যিহেতু অক্টোবৰ নৱেম্বৰ মাহটো অসমবাসীৰ মূৰত আন এটা বেদনা ভৰা খবৰ আছিল সেই সময়ত ৰাজনীতি কৰিলে বেয়া দেখি কাৰণে বিষয়টোৰ পৰা মই আঁতৰি আছোঁ কিন্তু মই আজিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগতে আছে আৰু আগৰ পৰাই তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেণ্টৰ দৰে কাম কৰি আছে গতিকে তেওঁ পাকিস্তানক ক্ৰিটিচাইজ কৰিব নোৱাৰে যিকোনো এটা ঘটনাৰ পিছত তেওঁ লগে লগে ক্ৰিটিচাইজ নকৰে গধূলিৰ ফাললৈকে অকণমান ক্ৰিটিচাইজ কৰে তাৰমানে ইন দি মিন টাইম তেওঁ পাৰ্মিশ্যন লৈ লয় যদি দিল্লীত বোমা বিস্ফোৰণৰ পিছত তেখেতৰ যদি প্ৰথম ফেচবুক পোষ্টটো পায় তাত গৰিহণা নামৰ শব্দটোও নাই খালি দুখ প্ৰকাশ কৰা যেতিয়া লিখালিখি হ'ল তেতিয়া তেওঁ লাহেকৈ গৰিহণা শব্দটো যোগ কৰি দিলে একেবাৰে মনত কষ্ট লৈ পেলাই আৰু তেওঁৰ সাহসো নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতাৰ কাৰণে আৰু এটা বিৰোধীৰ যেতিয়া চৰকাৰ গঠন কৰিব ফাৰ্ষ্ট প্ৰায়ৰিটি লুৰিণজ্যোতি গগৈ এখন চৰকাৰ জানো বিয়াখন ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব চাওক যোৱাকালি যিখন মিটিং হৈছিলে সেই মিটিংখনৰ উদ্দেশ্য আছিলে বিয়াৰ দিন বাৰ ঠিক কৰা বেলেগ কাৰণে এখন মিটিং নাছিলেই আৰু সেইকাৰণে বিয়াৰ কালিতো 2 ঘণ্টা সময় 1 ঘণ্টা সময় অকল বিয়াৰ কথাই আলোচনা কৰিলে কোন বিয়া হ'ব কোন দৰা হ'ব কোন কইনা হ'ব ক'ত ৰিচেপশ্যন হ'ব এইবিলাকে তেওঁলোকে আলোচনা কৰিলে কালিতো পলিটিকেল কথা একো আলোচনা কৰাই নাই তেওঁলোকে তিনি গগৈ তিনিটা থাকি গ'ল আমাৰ লগতো আৰু বহুত গগৈ আছে গতিকে মই ভাবোঁ যে তেওঁলোকৰ যিটো ৰাজনীতি সেই ৰাজনীতি যদি তলে তলে চলি আছে আমি ওপৰে ওপৰে ৰাইজে দেখাকৈ কাম কৰিছোঁ আৰু সেইকাৰণে অজস্ৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে ইলেকশ্যনততো কোনো কণ্টেষ্টে নহয় ওচৰলৈকেও নাহে নিজে নিজে হাৰি থাকিব নেকি যোৱা লোকসভাটোতো এজন গগৈ হাৰিছে হাৰা নাই জানো সৰ্বানন্দ সোণোৱালৰ লগত এজন গগৈটো হাৰিছে বাকী গগৈ সকলো হাৰি থাকিব কিন্তু আমাৰ তৰংগ গগৈ আমাৰ গগৈবিলাক জিকি থাকিব চক্ৰ গগৈ তৰংগ গগৈ আমাৰ গগৈসকল জিকি থাকিব কিবা এটা বাঢ়িব কিন্তু চৰকাৰৰ আমি কাৰো ওপৰতো টেক্স লগাবও নোৱাৰোঁ গতিকে সীমিত সাধনৰ মাজত যাক যেনেকৈ পাৰোঁ আমি সন্তুষ্ট কৰিব চেষ্টা কৰি আছোঁ টিউটৰসকলৰো কিবা এটা দৰমহা বাঢ়িব খালি কিমান বাঢ়িব তাক মই আজি ক'ব নোৱাৰোঁ যিদিনাখন সিদ্ধান্ত হয় তেতিয়া আপোনালোকে গম পাব চাওক আপোনালোক এটা কথা নিশ্চিত থাকক যিদিনাখনে ইয়াত বিজেপি নাথাকে দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই লৈ ল'ব আৰু এইটো কথা মই ভৱিষ্যতবাণী কৰি থৈ গ'লোঁ মইতো মৰণশীল সকলো মানুহটো সদায় জীয়াই থাকিব নোৱাৰে যিদিনাখনে অসমত বিজেপি চৰকাৰ যাব যিবিলাক আমাৰ অসমীয়া মানুহে এতিয়া বিজেপিক অভিশাপ দি আছে তেওঁলোক এদিন নিজে অনুতপ্ত হ'ব কাৰণ এটা মথাউৰিৰ দৰে আমি থিয় কৰি থৈ দিছোঁ 40% মানুহ আগ্ৰাসী মানুহ তেওঁলোক আপোনাৰ মোৰ দৰে মানুহ নহয় তেওঁলোকৰ মনত এগ্ৰেশ্যন আছে ফেচবুকত যি ধৰণে কথা কয় ছ'চিয়েল মিডিয়াত বিজেপি চৰকাৰ থাকোঁতেও তেওঁলোকে কিমান বেয়া বেয়া কথা ক'ব সাহস কৰে আৰু যদি বিজেপি নাথাকে কংগ্ৰেছৰ চৰকাৰ আহে তেওঁলোক ক'ত যাবগৈ আপোনালোকে চিন্তা কৰক এটাটো জনগাঁথনিৰ পৰিৱৰ্তন আৰু এই ব্যক্তিসকলৰ বহুতে উদণ্ড তেওঁলোকৰ অভদ্ৰামীৰ কোনো সীমা নাই কাটি উটুৱাই দিব কাটি উটুৱাই নিদিয়ে প্ৰথম মহিলাগৰাকীক ধৰ্ষণ কৰিহে কাটি উটুৱাই দিব যিটো তেওঁলোকৰ আজিলৈকে যিটো অসমত ইতিহাস আছে সেইটোৱে হৈছে ইতিহাস গতিকে মই ভাবোঁ
যে ৰাইজে নিজে বুজি পাব লাগিব অসমীয়াসকল একত্ৰিত নহ'লে আমি ক'তো থাকিব নোৱাৰোঁ। এই যে তিনি গগৈ নাম ক'লে, তিনি গগৈয়েতো তেওঁলোকেতো মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক। তেওঁলোক গগৈৰ সমৰ্থক নহয়, তেওঁলোক বুঢ়াগোহাঁইৰ সমৰ্থক নহয়, তেওঁলোক বৰবৰাৰ সমৰ্থক নহয়, তেওঁলোক বৰপাত্ৰ গোহাঁইৰ সমৰ্থক নহয়। এই তিনি গগৈয়ে হৈছে মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক। কৰি দিম, ইমান ডাঙৰ ডাঙৰ হৈ আছে, বাকীবিলাকো হৈ থাকিব। চব আজমলৰ মই ভাবোঁ এক্সপায়াৰী হৈ গৈছে, এইটো আৰু নচলে। চাওক, আন্দোলন কৰিলে আমাৰ চৰকাৰে আন্দোলন শেষ হোৱাৰ পিছতহে আমি আলোচনা কৰোঁ। আন্দোলন কৰি থকা মানে সমস্যাটো দীঘলীয়া। যিদিনাখন আন্দোলন শেষ হ'ব তাৰ পিছতহে কথা আলোচনা নহয়। তেওঁলোকে যি ধৰণে হেল্থ কেম্পবোৰ নকৰিলে তাক লৈ মই অসন্তুষ্ট। আজি হেল্থ কেম্পবোৰ বয়কট কৰে, কোনোবাই যদি NHM-ত কাম কৰে দৰমহাটো লওঁ ৰোগীৰ কাৰণে, আৰু ৰোগীৰ হেল্থ কেম্প মই নকৰোঁ। এইখন চৰকাৰে ব্লেকমেইলিঙক ভয় নকৰে, এইখন চৰকাৰে ব্লেকমেইলিঙক ভয় নকৰে। হেল্থ কেম্প নকৰাৰ কাৰণে তেওঁলোকে আগত মাফ খুজিব লাগিব। কি দুখ আছিল চেলিব্ৰেল পালচিৰ ল'ৰাবিলাকৰ, কি দুখ আছিল কেঞ্চাৰ হৈ থকা সৰু বাচ্চাবিলাকৰ, কি দুখ আছিলে আমাৰ দিব্যাংগ সন্তানসকলৰ। তেওঁলোকক মেডিকেল কেম্পত, তেওঁলোকৰ মেডিকেল কেম্পে যি মানুহে নকৰে তেওঁলোকে NHM-ত চাকৰি কৰাৰে কোনো অধিকাৰ নাই। আৰু কোনোবাই যদি ভাবিছে যে হিমন্ত বিশ্ব শৰ্মাক ধমকি দি কৰাব পাৰিম, কেতিয়াও নোৱাৰে, এইটো সম্ভৱে নহয়। আৰু সেইকাৰণে মই কৈছোঁ যে NHM-ৰ কাম মুখ্যমন্ত্ৰী ভাঙাৰ পিছত হ'ব, আগত নহয়। কাৰণ যোনে হেল্থ কেম্প নকৰে তেনেকুৱা ডক্টৰ নাৰ্ছক আমাক ছিষ্টেমত প্ৰয়োজন নাই। হাজাৰজন ডক্টৰ নাৰ্ছ চাকৰিৰ কাৰণে ৰখি আছে, বহুত ল'ৰা ছোৱালী বেকাৰ হৈ আছে, তেওঁলোকক আমি কম দৰমহা দিলেও তেওঁলোকে NHM-ত যোগদান কৰিব। এইবিলাক ব্লেকমেইলিঙৰ কাম নচলে। 25 নৱেম্বৰত আমি এখন ৰিপৰ্ট দিম। মই ভাবোঁ যে এই ৰিপৰ্টত দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধানৰ ৰাস্তা এটা প্ৰশস্ত হ'ব। মই ক'লো ন, এইবিলাক ইলেকশ্যনৰ আগত, ইলেকশ্যনৰ 6 মাহ আগত গভৰ্ণমেণ্টক হেঁচা দিবৰ কাৰণে এইবিলাক বাঢ়ে। কিন্তু আমিতো কাৰো হেঁচাত নাযাওঁৱেই, লাগিলে চৰকাৰে নকৰোঁ, কিন্তু হেঁচাত মুখ্যমন্ত্ৰী নহওঁ। কৰি ল'ম, হ'ব, আপোনালোকৰ কাৰণেও কিবা এটা কৰি আছোঁ, হ'ব।